মৰমৰ মইনাহঁত আহাচোন আমি আজি ঐকাৰ আৰু ব্যঞ্জন বৰ্ণবোৰৰ লগত যুক্ত হ'লে কেনে উচ্চাৰণ হয় সেইটো শিকো। ক যোগ ঐ, কত ঐকাৰে কৈ। খ যোগ ঐ, খত ঐকাৰে খৈ। গ যোগ ঐ, গত ঐকাৰে গৈ। ঘ যোগ ঐ, ঘত ঐকাৰে ঘৈ। উঙ যোগ ঐ, উঙত ঐকাৰে ঙৈ। ঠিক তেনেদৰে প্ৰথম চত ঐকাৰে চৈ, দ্বিতীয় চত ঐকাৰে চৈ, বৰ্গা যত ঐকাৰে জৈ, ঝত ঐকাৰে ঝৈ, নিয়ত ঐকাৰে ন্যৈ। মূৰ্ধন্য তত ঐকাৰে তৈ, মূৰ্ধন্য থত ঐকাৰে থৈ, মূৰ্ধন্য দত ঐকাৰে দৈ, মূৰ্ধন্য ধত ঐকাৰে ধৈ, মূৰ্ধন্য নত ঐকাৰে নৈ। দন্ত্য তত ঐকাৰে তৈ, দন্ত্য থত ঐকাৰে থৈ, দন্ত্য দত ঐকাৰে দৈ, দন্ত্য ধত ঐকাৰে ধৈ, দন্ত্য নত ঐকাৰে নৈ। পত ঐকাৰে পৈ, ফত ঐকাৰে ফৈ, বত ঐকাৰে বৈ, ভত ঐকাৰে ভৈ, মত ঐকাৰে মই। উন্দেষ্ট যত ঐকাৰে জৈ, উন্দেষ্ট ৰত ঐকাৰে ৰৈ, লত ঐকাৰে লৈ, ৱাব্বত ঐকাৰে বৈ। তালব্য হত ঐকাৰে হৈ, মূৰ্ধন্য হত ঐকাৰে হৈ, দন্ত্য হত ঐকাৰে হৈ, হত ঐকাৰে হৈ। ক্ষত ঐকাৰে ক্ষৈ, দবিন্দুৰত ঐকাৰে ৰৈ, থবিন্দুৰত ঐকাৰে ৰৈ, ইয়ত ঐকাৰে য়ৈ। ঠিক তেনেদৰে সন্তত্ব উনৈস্বৰ বিসৰ্গ আৰু চন্দ্ৰবিন্দুত আকাৰ ইকাৰ যুক্ত নহয়। গতিকে মইনাহঁত আজি আমি ঐকাৰ আৰু ব্যঞ্জন বৰ্ণৰ লগত ইয়াৰ যুক্ত হ'লে কেনে উচ্চাৰণ হয় সেইটো শিকিলোঁ।